নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনালোঁ। ইতিমধ্যে স্পেচিয়েল ৰিভিজন যেটো হৈছে যেটো এছআৰ হৈ আছে আসলতে এইটো এছআইআৰটো কি এছআইআৰৰ দ্বাৰা আসলতে কি কৰিব বিচৰা হৈছে আসলতে যেটো এছআইআৰ আসলতে হৈ আছে এছআইআৰটো কি ক্ষমতা দখলৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে নেকি আৰু যিসকল ভুৱা যিবিলাক অভিযোগকাৰী আছে এই ভুৱা অভিযোগকাৰী আসলতে আপোনালোকে কি ব্যৱস্থা ল'ব পাৰে যেটো ফৰ্ম 7 ইতিমধ্যে ফিল আপ কৰা হৈছে যেটো ফৰ্মত ইতিমধ্যে ডিক্লাৰেশ্যন যেটো আছে তাত কি কোৱা হৈছে যেটো আইন অনুসৰি 1950 সৰ যেটো ধাৰা আছে 31 নম্বৰ যেটো ধাৰা আছে ধাৰাই আসলতে কি কয় আপোনালোকে কি ব্যৱস্থা ল'ব পাৰে যিবিলাক ভুৱা অভিযোগকাৰী আছে তেওঁলোকৰ ওপৰত আপোনালোকে কি ব্যৱস্থা ল'ব পাৰিব আপোনালোকক সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম এই ভিডিঅ'ৰ জৰিয়তে গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে আপোনালোক আৰু দুটামান ভিডিঅ' ক্লিপ আপোনালোকে দেখুৱাম যাতে আপোনালোকে বুজি পাব পাৰে আসলতে কি কৰিব বিচাৰি আছে আসলতে এছআইআৰৰ দ্বাৰা গতিকে সকলো এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব 29 অঁ এইটো মানিছে মানুহখিনি ধৰিছে আহিছোঁ মই যেতিয়া সেইকাৰণে মানুহবিলাকক ইয়াত ৰিক্ৰুট কৰাই আকৌ ইয়াত হেৰি কৰিব দিছোঁ ৰেজিষ্টাৰ কৰিব দিছোঁ যোনখিনি মানুহৰ বিৰুদ্ধে কমপ্লেইন দিছে বুলি দেখাইছে আপুনি চিনি পায় অঁ চিনি পোৱা মোৰ একটা ৱাৰ্ড নিজৰ ৱাৰ্ড হয় অঁ একেটা ৱাৰ্ড হয় আমাৰ আৰু চব ওচৰৰ পাজৰে চব চিনাকি মানুহ এতিয়াতো কাজিয়া হৈ গৈছে সেইটো কাজিয়া হ'ব বুলিহে মই নিজে আহিছোঁ নহ'লেতো নাহিলেতো কাজিয়া হ'বই সেইটোৰ কাৰণে হয়তো দায়ী এখেতসকলৰ যদি ভোটাধিকাৰ নাগৰিকত্ব কাটি যায় তাৰ কাৰণে মই দায়ী হ'ম সেইটো মই কেনেকৈ সেইটো ফটকৈ মানি ল'ম মই যিটো অভিযোগ কৰা নাই সেইটো মানি ল'ব নোৱাৰিম মোৰ নাম শ্ৰী নয়ন মণ্ডল মই ৰঙানদী সমষ্টিৰ পশ্চিম নগেছা গাঁও পঞ্চায়তৰ বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা মোৰ ৱাৰ্ড নম্বৰ মানে এই 210 নম্বৰ ইয়াত মানে এটা কথা হৈছে কি বৰ্তমান যিখিনি মানুহৰ নাম ভোটাৰ লিষ্টত কৰ্তন কৰিবলৈ এটা যেটো হেৰি কৰিছে তাত অভিযোগকাৰী হিচাপে মোক প্ৰায় 150ৰ ওপৰত মানুহত মানে মই অকলেই মোক অভিযোগকাৰী সজাই দিয়া হৈছে এই বিষয়ে মই একো নাজানো আৰু মোৰ দিবলগীয়া কথা হয় তেখেতৰ নামটো কৰ্তন হ'ব তেখেতৰ এটা সন্দেহ হৈ গৈছে ভয়ৰ কাৰণ হৈ গৈছে আৰু মোৰ ঘৰৰ ওচৰৰ মানুহ সোধাটো স্বাভাৱিক সুধিব লাগিবই যেতিয়া মোৰ নামটো দেখিছে তেখেতৰো অন্তত এটা দুখ লাগিছে যে নিজৰ ঘৰৰ ওচৰৰ নিজৰ ল'ৰা বুলি যাক ভাবি থাকোঁ সেইজনে আমাৰ নামত কমপ্লেইনটো কৰিলে আপোনাৰো বেয়া লাগিছে বেয়া লাগিছে বহুত বেয়া লাগিছে এই মানুহখিনি মোৰ একদম দাদা ভাই মোৰ ককাৰ লগত মানুহ আৰু যিকেইজন মোৰ সৰু ভাইটিহঁত আছে আমি ইমান ধুনীয়াকৈ আজিলৈকে আমাৰ ইয়াত এটা কাজিয়া পেচাল একো হোৱা নাই তাৰ কাৰণে যথেষ্ট দুখিত মই মানে আপোনাৰ দ্বাৰা এনেকুৱা কাম কেতিয়াও হ'ব নোৱাৰে আৰু নহয় জীৱনত কেতিয়াও নহ'ব মানে এটা চক্ৰই এই কাম কৰিছে কোন চক্ৰই কৰিছে মই নাজানো কিন্তু এইটো তদন্তৰ বাবে মই অনুৰোধ জনাম মানে আপুনি আইনৰ প্ৰশাসনক আইনৰ দ্বাৰস্থ হ'ম যিবিলাক অভিযোগ কৰি আছে এইবিলাক বেছিভাগেই ভুৱা সম্পূৰ্ণভাৱে ভুৱা তেওঁলোকে নাজানে যে নিজৰ ঠিকনা ক'ত কোন মানুহক তেওঁলোকে অভিযোগ কৰিছে আৰু সেই মানুহখিনি আসলতে জীৱিত আছে নে মৃত আছে এইখিনি সম্পূৰ্ণভাৱে তেওঁলোকে নাজানে কাৰণ এটা ৱাৰ্ডৰ হওক বা এটা পঞ্চায়তৰ হওক এটা সমষ্টিৰ ভিতৰতে কিন্তু এই ভুৱা অভিযোগকাৰী ইতিমধ্যে সৃষ্টি হৈছে ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে আৰু যিবিলাক ছ'চিয়েল মিডিয়াত আপোনালোকে দেখা পাইছে যে হাজাৰ ভুৱা ইতিমধ্যে অভিযোগকাৰী আছে তেওঁলোকে নাজানে যে তেওঁলোকে যে অভিযোগ কৰিছে কিন্তু আপোনালোকে জানেনে যদি আপোনালোকে ভুৱা অভিযোগ কৰিছে যদি তাত যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে ইয়াৰ ব্যৱস্থা কি আছে এটা আইন ইতিমধ্যে কানুন যিবিলাক আছে আসলতে যেটো সংবিধানৰ যেটো অধিকাৰ আছে অধিকাৰ যেটো আইন আৰু কানুন যেটো আছে আসলতে ইয়াৰ ওপৰত গৈ কোনো কেতিয়া একো কৰিব নোৱাৰে কাৰণ যেটো গণতান্ত্ৰিক যেটো ব্যৱস্থা আছে চাওক এইটো ভোট দিয়াৰ যেটো অধিকাৰ আছে এইটো অধিকাৰটো আসলতে এটা সাংবিধানিক অধিকাৰ এটা মৌলিক অধিকাৰ যেটো ভোট দিয়া আসলতে ভোট কোনে দিয়া চাওক যিসকলৰ বয়স ইতিমধ্যে 18 বছৰ হৈ যায় তেওঁলোকে ভোট দিয়াৰ অধিকাৰ পায় এজন বাংলাদেশী নে কি সেইটো কোনে আসলতে থিৰাং কৰিব আসলতে কোনে সেইটো ঠিক কৰিব চাওক যদি বাংলাদেশীও হয় সেইটো যেটো বৰ্ডাৰ সিকিউৰিটি থাকে যিবিলাক বৰ্ডাৰ অফিচ আছে তেওঁলোকৰ সেইবিলাক ইতিমধ্যে তেওঁলোকৰ দায়িত্ব থাকে যে তেওঁলোকে হেতু বাংলাদেশী নে কি তেওঁলোকৰ দায়িত্ব দিব কিন্তু সাধাৰণ মানুহ এজনে কেনেকৈ গম পাব যে তেওঁ বাংলাদেশী নে কি কিন্তু চাওক ইতিমধ্যে এছআইআৰ নামত যেটো হৈ আছে আসলতে এছআইআৰ নামত যিখিনি প্ৰব্লেম আসলতে যেটো ক্ৰিয়েট কৰি আছে যে আসলতে সেইটো কি ইতিমধ্যে মই আপোনাক কৈছোঁ যে যেটো এছআইআৰ আসলতে এছআইআৰটো কি ক্ষমতা দখলৰ আহিলা হিচাপে ব্যৱহাৰ কৰি আছে নেকি চৰকাৰে যদি কৰিছে তেতিয়াহ'লে গণতন্ত্ৰৰ কাৰণে এইটো কেতিয়াও ভাল লক্ষণ নহয়
সেইটো কেতিয়াও হ'ব নোৱাৰে কাৰণ যদি আইন আৰু যদি আদালত আছে তেতিয়াহ'লে নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ নিশ্চয় পৰিত্ৰাণ পাব ইতিমধ্যে চাওক বহুত যিবিলাক ভুৱা যিবিলাক অভিযোগ কৰি আছে তেওঁলোকে জানে নেকি যে তেওঁলোকে যে যিজন মানুহৰ নামত তেওঁ অভিযোগ কৰিছে তেওঁ মৃত নে জীৱিত কিন্তু এইটো তেওঁলোকে নিজেও নাজানে আৰু কিছুমান এনেকুৱা হাজাৰ যিবিলাক অভিযোগ কৰিছে তেওঁলোকে নিজেও নাজানে যে তেওঁলোকে যে অভিযোগ কৰিছে এনেকুৱা বহুত আপোনালোকে নিশ্চয় পাইছে আৰু দেখা পাইছে ইতিমধ্যে আপোনালোকে যিটো দুটা ভিডিঅ' আপোনালোকে দেখলে এই দুজন যি অভিযোগকাৰী তেওঁলোকে নিজেও নাজানে যে তেওঁলোকে যে অভিযোগ কৰিছে আৰু এই মানুহখিনি যে তেওঁ মৃত বা এই মানুহকেইজন ইয়াৰ পৰা গুচি গৈছে গতিকে যি আইনৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা আপোনালোকে কি ল'ব পাৰিব কি কৰিব পাৰে ইতিমধ্যে চাওক যিটো ফৰ্ম 7 আছে এইটো হৈছে ফৰ্ম 7 এই ফৰ্ম 7টো ফিল আপ কৰাৰ পিছতহে সেই মানুহজন মৃত নে জীৱিত আছে সেইটো তাত থিৰাং কৰা হয় বা ইয়াৰ পৰা গুচি গৈছে নেকি যিহেতু ফৰ্ম 7 ফিল আপ কৰাই মানে মানুহজনৰ বুক ডিলিট কৰাৰ এটাই হৈছে প্ৰক্ৰিয়া ফৰ্ম 7ৰ এটাই কাম হৈছে হয় মানুহজন ইয়াৰ পৰা গুচি গৈছে কাৰণে তেওঁৰ বুকটো ডিলিট কৰিব লাগে বা মানুহজন মৰি গৈছে কিন্তু আপোনালোকৰ যিটো ফৰ্ম 7 যিটো ফিল আপ কৰিছে যিসকলে ফৰ্ম ফিল আপ কৰিছে ইয়াৰ যিটো নিয়ম আছে বা যিটো গাইডলাইন আছে যিটো ডিক্লেৰেশ্যন আছে আচলতে এই ডিক্লেৰেশ্যনে কি কয় যে এজনে আনজনৰ ওপৰত অভিযোগ দিব পাৰে নেকি যদি দিব পাৰে সেইখিনি সম্পূৰ্ণ শুদ্ধ নে কি সেইটো আপোনালোকে নিশ্চয় জানিব লাগিব ডিক্লেৰেশ্যন ফৰ্ম যেটো আছে কাৰণ হাজাৰ ভুৱা যি অভিযোগকাৰী আছে তেওঁলোকে এইটো এবাৰ ভালকে পঢ়ি চোৱাৰ প্ৰয়োজন আছে যে এইটো তেওঁ শুদ্ধ কৰিছে নে তেওঁলোকে ভাল কৰিছে নে বেয়া কৰিছে কাৰণ চাওক ইতিমধ্যে যিবিলাক মানুহৰ নামত ইতিমধ্যে অভিযোগ কৰিছে সম্পূৰ্ণভাৱে ভুৱা আৰু যিবিলাক অভিযোগ কৰিছে তেওঁলোকে নিজেও নাজানে যে সেই মানুহ কেইজন মৰি গৈছে নে নাই ইয়াত আছে কাৰণ যিবিলাক স্থায়ী মানুহ আছে সেই স্থায়ী মানুহৰ ওপৰতে আচলতে এই যে অভিযোগ আনিছে এই অভিযোগৰ ভিত্তিত এই মানুহখিনিৰ যিখিনি হাৰাশাস্তি কৰিছে ইয়াৰ আইনী ব্যৱস্থা যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি হ'ব যিটো ডিক্লেৰেশ্যন ইতিমধ্যে ইয়াত আছে যিটো ফৰ্ম 7 আছে এই ফৰ্ম 7টো আপোনালোকে তলত যিটো ডিক্লেৰেশ্যন আছে আপোনালোকে ভালকৈ পঢ়ি চাব যে ইয়াত কি আছে আচলতে এই ডিক্লেৰেশ্যনৰ দ্বাৰা আপোনালোকে কি ক'ব বিচাৰি আছে ইয়াত চাওক লিখা আছে অলৰেডি যিটো ডিক্লেৰেশ্যন আছে এই ডিক্লেৰেশ্যনত কি লিখা আছে আপোনালোকৰ ডিটেইলছ আপোনাক জনাব বিচাৰি আছোঁ ইতিমধ্যে চাওক যিটো ডিক্লেৰেশ্যন আছে আপোনালোকে এই ডিক্লেৰেশ্যনটো আপোনালোকে চাব ইয়াত লিখা আছে ভালকৈ যে মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত উল্লেখ কৰা তথ্য যিটো ফৰ্ম আপোনালোকে ফিল আপ কৰিছে যিজন মানুহৰ নামত আপোনাৰ অভিযোগ দিব সেই মানুহজনৰ বিষয়ে ইতিমধ্যে কোৱা হৈছে যে মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত উল্লেখ কৰা তথ্য আৰু বিৱৰণ মোৰ জ্ঞাত আৰু বিশ্বাস অনুসৰি সত্য অৰ্থাৎ আপুনি যদি অভিযোগ কৰিছে তেতিয়াহ'লে আপুনি নিশ্চয় সেই মানুহজনক ভালকৈ চিনি পায় আৰু সম্পূৰ্ণ ডাটা আপোনালোকে জানে যে সেই মানুহজন হয় মৰি গৈছে বা ইয়াত নাই বা ইয়াৰ পৰা গুচি গৈছে মই জানো যে এনেকুৱা এটা বক্তব্য ঘোষণা কৰা যিটো মিছা আৰু যিটো মই মিছা বুলি জানো বা বিশ্বাস কৰোঁ বা বিশ্বাস নকৰোঁ বা যদি সঁচা হ'লে জনপ্ৰতিনিধিত্ব আইন যিটো আছে আইন অনুসৰি 1950 চনৰ যিটো ধাৰা আছে যিটো ধাৰা হৈছে 31ৰ অধীনত শাস্তিযোগ্য কিবা কাৰণে তেওঁ যদি ইয়াত মিছা অভিযোগ কৰিছে যিখিনি কথা তেওঁ কোৱা হৈছে যে এই মানুহজন মৰি গৈছে বা ইয়াৰ পৰা গুচি গৈছে এই কথাটো যদি মিছা হয় তেতিয়াহ'লে তেওঁ শাস্তিযোগ্য এতিয়া কথা হৈছে চাওক যিটো আইন আছে চাওক 1950 চনৰ যিটো ধাৰা যিটো আছে 31 নম্বৰ যিটো ধাৰা এই ধাৰাই আচলতে কি কয় যদি আপুনি মিছা অভিযোগ দিয়ে তেতিয়াহ'লে আপোনাৰ কি শাস্তি হ'ব পাৰে আপোনালোকে কি আইনী ব্যৱস্থা ল'ব পাৰে সেয়া চাওক উল্লেখ কৰা হৈ আছে ইয়াত আপোনালোকে চাব পাৰে আপোনালোকে যদি গুগলত গৈ সাৰ্চ কৰিও চাই যিটো এক্ট আছে 1950 যিটো এক্ট আছে যিটো সেকশন 31 আছে আপোনালোকে সাৰ্চ কৰি চাব গুগলত তাত কি আহে ইতিমধ্যে চাওক ইয়াৰ এই আইনত যেটো ধাৰা আছে এই ধাৰাত কি কৈছে ভাৰতৰ জনপ্ৰতিনিধিত্ব আইন 1950 চনৰ 43 নং আইনৰ যেটো ধাৰা 31 নম্বৰ ধাৰা নিৰ্বাচনী তালিকা প্ৰস্তুত সংশোধন বা শুধৰণি কৰাৰ সময়ত জানি বুজি কোনোবাই যদি ভুৱা তথ্য বা ভুৱা বক্তব্য যদি দিয়ে বা তাতকৈ অন্তৰ্ভুক্ত বা বৰ্জন কৰাৰ বাবে বজাই ৰখা লক্ষ্যবোৰ যদি কিবা কাৰণে তেওঁলোকে ভুৱা তথ্য ভুৱা যিকোনো তেওঁ এটা মন্তব্যও দিছে যদি ভুৱা অভিযোগও দিছে তেতিয়াহ'লে তেওঁক এবছৰ পৰ্যন্ত তেওঁৰ কাৰাদণ্ড হ'ব এইটো আইনত এইটো উল্লেখ কৰা হৈ আছে বা জৰিমনা বা তাতকৈ দুয়োটা শাস্তি তেওঁলোকৰ হ'ব জৰিমনাও হ'ব পাৰে বা এবছৰলৈকে তেওঁ কাৰাদণ্ড হ'ব পাৰে বা তেওঁৰ জেল হ'ব পাৰে যেটো আইন 1950 ৰ যেটো ধাৰা 31 নং যেটো সেকশন আছে এই সেকশনত এইটো কোৱা হৈছে গতিকে আপোনালোকৰ যদি এনেকুৱা প্ৰবলেম হৈছে কাৰণ ইতিমধ্যে সকলোৱে দেখা পাইছে বা আমি জানো নিশ্চয় যে লাখ মানুহৰ ইতিমধ্যে যিবিলাক ভুৱা
যিবিলাক অভিযোগ দিছে, যদি আপোনালোকৰ তেনেকুৱা অভিযোগ হৈছে, আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ পাইছে, তেতিয়াহ'লে আপোনালোকে আইনৰ কাষ আপোনালোকে চাপিব পাৰে, কাৰণ আইনৰ সহায় আপোনালোকে ল'ব পাৰে। কাৰণ চাওক, যিটো সাংবিধানিক যিটো নিয়ম বা সাংবিধানিক যিটো অধিকাৰ, যিটো ভোট দিয়াৰ অধিকাৰ, এইটো প্ৰত্যেকজন মানুহৰ, প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ, সেইটো কেতিয়াও খৰ্ব কৰিব নোৱাৰে। যদি দেশত আইন আৰু গণতন্ত্ৰৰ ব্যৱস্থা আছে, তেতিয়াহ'লে আপোনালোকে এই আইনৰ ব্যৱস্থা লওক, তেতিয়াহ'লে নিশ্চয় আপোনালোকে সুফল পাব। গতিকে যিটো ভুৱা অভিযোগ হৈ আছে বা যিখিনি মানুহক হাৰাশাস্তি ইতিমধ্যে কৰি আছে, আৰু সেইটো বিশেষকৈ এটা বিশেষ সম্প্ৰদায়ৰ ওপৰত যিবিলাক কৰি আছে, আচলতে এইটো কেতিয়াও গ্ৰহণযোগ্য বা এইটো গণতন্ত্ৰৰ প্ৰতি কেতিয়াও ভাল লক্ষণ কেতিয়াও নহয়। গতিকে আপোনালোকৰ যদি এনেকুৱা হাৰাশাস্তি পাই আছে, আপোনালোকৰ যদি ভুৱা অভিযোগ আহিছে, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে BLOৰ লগত যোগাযোগ কৰি পেলাই কোনে কোনে তেওঁলোকক এই ভুৱা অভিযোগ দিছে, তেওঁলোকৰ ডাটাখিনি কালেক্ট কৰি পেলাই আপোনালোকে আইনৰ ব্যৱস্থা আপোনালোকে ল'ব পাৰে। তাৰপিছত চাওক, ইতিমধ্যে মই আগৰ ভিডিঅ'ত আপোনাক কৈছিলোঁ যে ভুৱা যিবিলাক অভিযোগ হৈ আছে, আচলতে সেই ভুৱা অভিযোগ দুটা পৰ্যায়ত হৈ আছে, দুটা নহয় তিনিটা পৰ্যায়ত বৰ্তমানৰ সময়ত হৈ আছে। আপোনালোকে যদি ভালকৈ চায়, এটা হৈছে অনলাইনৰ দ্বাৰা, যিটো অনলাইনৰ দ্বাৰা তেওঁলোকে যিটো ফৰ্ম ডিৰেক্ট তেওঁলোকে যিটো ফৰ্ম 7 ফিল আপ কৰি আছে, এইটো হৈছে অনলাইনৰ দ্বাৰা তেওঁলোকে কৰি আছে। অনলাইনৰ দ্বাৰা যিবিলাক তেওঁলোকে যিবিলাক ফৰ্ম ফিল আপ কৰি আছে, যোনে তেওঁলোকক এই অভিযোগ দিছে, তেওঁলোকৰ ডিটেইলছখিনি BLOৰ হাতত আপোনালোকে পাব, আৰু BLOৰ পৰা লৈ পেলাই আপোনালোকে সেই ব্যৱস্থা ল'ব পাৰে। আৰু নেক্সট হৈছে আৰু এটা, যিটো হেৰিঙৰ নামত যিটো হাৰাশাস্তি কৰিছে বা হেৰিঙৰ নামত যিটো বুট ডিলেট কৰা যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে, সেইটো হৈছে অফলাইনৰ দ্বাৰা তেওঁলোকে প্ৰথম অৱস্থাত কৰি আছে, নেক্সট পৰ্যায়ত সেইবিলাক অনলাইনত কৰিব। আৰু এটা ইতিমধ্যে প্ৰচেছ ইতিমধ্যে ষ্টাৰ্ট হৈছে, আপোনালোকে নিশ্চয় গম পায়, যিটো ৰেচন কাৰ্ডৰ EKYCৰ নামত কিন্তু ইতিমধ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে, আৰু এই ব্যৱস্থা ইতিমধ্যে আহিছে। ইতিমধ্যে যিবিলাক ৰিটেইলাৰ আছে, ৰিটেইলাৰ হাততো ইতিমধ্যে লিষ্ট আহিছে, তেওঁলোকে লিষ্ট জমা দিব লগা হৈছে যে কোনটো PSৰ আণ্ডাৰত কিমান মানুহ আহিছে, কিমান মানুহৰ নাম আছে, PSৰ আণ্ডাৰত কিমান মানুহৰ লিষ্ট আহিছে, তেওঁলোকে এইটো চিলেক্ট কৰিব লাগে, বা এইখিনি তেওঁলোকে ফৰ্ম ফিল আপ কৰি পেলাই ইতিমধ্যে দিব লগা হৈছে। গতিকে আপোনালোকৰ যিকোনো প্ৰব্লেমে আহিছে, আপোনালোকে প্ৰথমতে আপোনালোকে সেই অভিযোগকাৰীৰ আপোনাৰ ডিটেইলছ ওলাই পেলাই আপোনালোকে আইনৰ ব্যৱস্থা লওক, তেতিয়াহ'লে হয়তো গণতন্ত্ৰৰ যিটো ব্যৱস্থা আছে বা গণতন্ত্ৰৰ যিটো প্ৰক্ৰিয়া আছে, আইনী ব্যৱস্থা আছে, হয়তো আপোনালোকে তাত সুফল পাব পাৰে। যদি তেনেকুৱা প্ৰব্লেম হৈছে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাবলৈ যত্ন কৰিব, মই আপোনালোকে সেইবিলাক ছল্ভ কৰিবলৈ মই যত্ন কৰিম। ধন্যবাদ।